আমি এতিয়া উপস্থিত আছো হাজোৰস্থ শিৱ মন্দিৰৰ ওচৰতে। এইখন হৈছে এজন যুৱ ব্যৱসায়ী ব্ৰাদাৰ্ছ গিলছ ইলেক্ট্ৰনিক্স। ইয়াত ইলেক্ট্ৰনিক্সৰ আপুনি সকলো ধৰণৰ যি সামগ্ৰী আছে, ফেন, লাইট, ৰেফ্ৰিজাৰেটৰ, বেটাৰী আদি সকলো পাব। এইজন যিজন যুৱ ব্যৱসায়ী ইয়াত প্ৰায় 4 বছৰ হ'ল সম্পূৰ্ণ কৰিছে এই ব্যৱসায়ৰে। আৰু আচলতে এই ব্যৱসায় প্ৰতিষ্ঠানটোৰ পৰা হয়তো আপুনিও বস্তু ক্ৰয় কৰিছে। আচলতে আমাৰ উদ্দেশ্য হৈছে যে কি এই যুৱ ব্যৱসায়ীসকলক এটা মানে এনকাৰেজ কৰা, আৰু যি ধৰণে ইয়াত ফ্ৰিজ, লাইট আচলতে আমাক জনাইছে যে অন্যতকৈ কম দামত বহুখিনি সামগ্ৰী ইয়াত পোৱা যায়। আপুনি আপোনাৰ ঘৰত লাগতিয়াল যি সামগ্ৰী আছে ইলেক্ট্ৰনিক্সৰ, সকলো ইলেক্ট্ৰনিক্সৰ সামগ্ৰী মানে আপুনি যি ধৰণে বিচাৰে, ফেন আছে, লাইট আছে, টেবুল ফেন আছে, চিলিং ফেন আছে, ফ্ৰিজ আছে, এয়াৰ কুলাৰ আছে, আনকি বিভিন্ন ধৰণৰ ৰং বিৰঙৰ লাইট আছে। আচলতে এই দোকানখনৰ পৰা আপুনি ক্ৰয় কৰিব পাৰিব। আৰু দোকানখনৰ পৰা ক্ৰয় কৰাৰ এটাই উদ্দেশ্য হৈছে যে বিভিন্ন ইয়াত সামগ্ৰী আছে লাইটৰ বিভিন্ন ডিজাইনৰ, কিন্তু দামৰ যদি প্ৰতি লক্ষ্য ৰাখে আপুনি অন্যতকৈ আপুনি অলপ হ'লেও কম দামত এই সামগ্ৰীবোৰ ক্ৰয় কৰিব পাৰিব। সেইকাৰণে আমাৰ উদ্দেশ্যটো হৈছে যে এইখন ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা আপুনি কি ধৰণে ইয়াত সামগ্ৰী ক্ৰয় কৰিব। আৰু আমাৰ লগত স্বত্বাধিকাৰী আছে। আপোনালোকে হয়তো সকলো পৰিচিত নলবাৰীৰ এজন যুৱ উদ্যমী। আৰু আমি এইটো দেখাব খুজিছো যে, আৰু ভিডিঅ' জাৰ্নেলিষ্টে দেখাই আছে যে অসম টাইমৰ দৰ্শকক যে ইয়াত কি সামগ্ৰী পোৱা যায়। আৰু এই সামগ্ৰীৰ লগতে ইয়াত মানে আপুনি পানীৰ মেচিনৰ পৰা আৰম্ভ কৰি, বেটাৰীৰ পৰা আৰম্ভ কৰি, বিভিন্ন ৰং বিৰঙৰ লাইটৰ পৰা আৰম্ভ কৰি আপুনি সকলো ধৰণৰ সামগ্ৰী ইয়াত ক্ৰয় কৰিব পাৰিব। টেবুল ফেন আছে, চিলিং ফেন আছে, আনকি টৰ্চ পৰ্যন্ত ইয়াত চাৰ্জেবল টৰ্চ পৰ্যন্ত ইয়াত পোৱা যায়। আৰু সুন্দৰ ধৰণৰ বিৰাট উন্নত মানৰ ফেন আছে, চুইচৰ পৰা আদি কৰি, তাৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী পোৱা যায়। আমি এতিয়া ভিডিঅ' জাৰ্নেলিষ্টক দেখাব খুজিছো যে আমি এতিয়া স্বত্বাধিকাৰীৰ ওচৰলৈ যাম। তেওঁৰ ব্যৱসায় প্ৰতিষ্ঠানটোত কি ধৰণে তেওঁ ব্যৱসায় কৰি আছে, বা ব্যৱসায় বৰ্তমান নলবাৰীত কেনেকুৱা ধৰণৰ হৈছে, আৰু এই ব্যৱসায়ৰ পৰা তেওঁ কেনেদৰে সফল লাভ কৰিছে। নমস্কাৰ, মই অসম টাইমৰ দৰ্শকক প্ৰথমতে মই ধন্যবাদ জনাইছো। আচলতে ব্যৱসায় কৰিলো আজি প্ৰায় 4 বছৰ ৰানিং, যোৱা 20 চনৰ 2 অক্টোবৰত। আৰু আমাৰ বংশত, আমাৰ পৰিয়ালত কোনো ধৰণৰ ব্যৱসায়িক মানুহ আমাৰ নাই। আমাৰ সকলোবিলাক চাকৰি, মই নিজে মাষ্টৰৰ ল'ৰা, 2টা শিক্ষক আছিল। আৰু মোৰ আপোনাৰ যি টেবুলত বহি আছে মোৰ ভাইটি হয়, সমৰ পাতৰি, মোৰ খুৰাৰ ল'ৰা। আমি সকলোৱে যিহেতু মোৰ আচলতে জাগাখিনি আমাৰ নিজা হয়, তেতিয়া আমি এটা প্লেনিং কৰিলো যে ইয়াত এটা ঘৰ বনাই কিনে এটা ব্যৱসায় কৰোঁ। তেতিয়া আমি ভাইটিহঁতৰ লগত কথা পাতি, 3জনে বহি কথা পাতি নাম এটা দিলোঁ ব্ৰাদাৰ্ছ গিল্ড বুলি। আৰু এনেকৈ আমি ইলেক্ট্ৰনিক ব্যৱসায় আমি আগবাঢ়িলোঁ। কিন্তু ব্যৱসায় কৰি আচলতে ভালেই লাগে, নিজাকৈ যেতিয়া এটা বস্তু এটা কৰা যায়, নিজকে স্বাৱলম্বী, নিজে যিটো আত্মনিৰ্ভৰশীল বুলি কয় তেনেকুৱা ধৰণৰ। কিন্তু বৰ্তমান চিটুৱেশ্যনত ব্যৱসায় কৰা ইমান সহজ হৈ থকা নাই। আমি ধৰক আগতে ভাবিছিলোঁ, যেতিয়া বজাৰত এখন ডাঙৰ দোকান দেখোঁ, এই দোকানখনত ইমান ডাঙৰ দোকান, বহুত ইনকাম চাগে, এনেকৈ ভাবোঁ। নিজে যেতিয়া এখন দোকান দিলোঁ নহয়, নিজৰ জেগাত নিজে এখন দোকান এষ্টাব্লিছ দিয়াৰ পিছত বা এটা ব্যৱসায়িক প্ৰতিষ্ঠা কৰাৰ পিছত যেতিয়া গম পালোঁ আচলতে ব্যৱসায়টো ইমান সহজ নহয়, বহুত কম্পিটিশ্যন হয় মাৰ্কেটত। আৰু এতিয়া এনেকুৱা দেখা পাইছে ইকনমিক ক্ৰাইচিছটো এটা ডাঙৰ প্ৰব্লেম, কাৰণ মানুহৰ এতিয়া নিডছ ক্ষমতাটো মানুহৰ কমি গৈছে। গতিকে এইটো ভাবোঁ, গতিকে চেষ্টা কৰিলে সফল হ'ব পাৰিম বুলি বিশ্বাস আছে, আৰু এনেকৈ লাগি আছে। মানে এইটো কথা এনেকে ভাবে নেকি কেতিয়াবা, যি মানে মানুহে যে চাকৰিৰ পিছে নদৌৰি নিজৰ স্কিলটো যি উলিয়াই আনিব লাগে, যে ব্যৱসায় হওক বা যিকোনো বিভিন্ন ক্ষেত্ৰত, সেই ধৰণে আপুনি কি ক'ব খোজে? আচলতে হয়, চাকৰিৰ পিছত নুঘূৰি মানুহে ব্যৱসায় কৰিব পাৰে। আৰু এটা কথা মানুহে ভাবে যে ব্যৱসায় কৰিব লাগিলে বহুত পইচা লাগে। আচলতে বহুত পইচাও ব্যক্তিগত হ'ব নালাগে, কাৰণ আপুনি যদি আপোনাৰ ইচ্ছা থাকে ব্যৱসায় কৰিম বুলি, তেতিয়া সৰুৰে পৰা যদি আপোনাৰ বেংকৰ ট্ৰেনজেকশ্যনবিলাক যদি আপুনি ভালকৈ কৰে, আৰু যিবিলাক ব্যৱসায় কৰাৰ ক্ষেত্ৰত যিবিলাক ইনকাম টেক্সৰ ফাইল চেল এইবিলাক যদি ভালকৈ কৰে, যিটো আমি দেখোঁ মাৰোৱাৰী মানুহৰ ক্ষেত্ৰত এইবিলাক সদায় তেওঁলোক এইবিলাক এডভান্স, আমাৰ অসমীয়া মানুহ অলপ পিছপৰা, এইবিলাক যদি কৰি থাকে বেংকৰ পৰাও এইবিলাক আমাক সহায় পোৱা যায়। আৰু সদায় বেংকৰ পইচালৈ ব্যৱসায় কৰিব লাগে, নিজা পইচালৈ কেতিয়াও ব্যৱসায় কৰিব নোৱাৰে। তেতিয়াহ'লে কি হয়, এটা মানে কি হয়, এটা নিজৰো এটা তেতিয়া এটা মানে এটা বাৰ্ডেন এটা থাকিব, মানে যি পইচাটো ৰিটাৰ্ণ কৰিব লাগিব, তেতিয়া ব্যৱসায়টো মনোযোগ দিয়া। ঘৰৰ পইচা আনি ব্যৱসায় কৰিলে কি হয়, কিছু ক্ষেত্ৰত এটা পিছ হুহুকা দেখা যায়। কাৰণ বহুত মই দেখোঁ, মই বিশেষকৈ আমাৰ গাঁও অঞ্চলতে কেতিয়াবা এনেকুৱা হয়, পৰিয়ালৰ দেউতাকে চাকৰি কৰিছিল, ল'ৰাজনে শিক্ষা দীক্ষা লাভ কৰিছে, ব্যৱসায় এটা ষ্টাৰ্ট কৰিছে পেঞ্চনৰ পইচাৰে,
শেষত দেখিব আপোনাৰ ব্যৱসায়ো ডুবিছে, পেঞ্চনৰ পইচাও ডুবিছে। এইটো কিয় হয় মানে এই যিটো লেনদেন আপোনাৰ এনেকে যদি নকৰে তেতিয়াহ'লে আৰু আমাৰ সিমান উন্নত মানৰ ব্যৱসায় হৈ উঠা নাই, কিন্তু বিশ্বাস আছে যি এটা নিয়মৰ মাজেদি গৈছোঁ, সকলো বস্তু GST পাৰচেজ কৰোঁ, সকলো মানুহক আহিলে GST বিল দিওঁ আৰু এনেধৰণে আগবাঢ়ি থাকোঁ। কিন্তু GST বহুত হৈ গৈছে এতিয়া, এইটো অলপ দিগদাৰ, তথাপি চেষ্টা কৰি আছোঁ আৰু। ঠিক আছে, এতিয়া মানে এটা কথা ক'লে যে লেনদেনটো কেনেকুৱা কথা যে এজন ব্যৱসায়ৰ ক্ষেত্ৰত লেনদেনটো সদায় মানে তেওঁৰ ক্লিয়াৰ লাগিব, যে তাৰপিছতে তেওঁ ব্যৱসায়ৰ কাৰণে এজন মানে সফল ব্যক্তি হিচাপে বুলি মাৰ্কেটত পৰিণত হ'ব। আমি এতিয়া ওচৰলৈ যাম, তেওঁৰ ভায়েক আছে যি দোকানত প্ৰায় সদায় ব্যস্ত হৈ থাকে বিভিন্ন ধৰণৰ গ্ৰাহকৰ লগত, তেওঁৰ লগত আমি কথা পাতিম আৰু তেওঁ মানে এই কথাটো জানিব বিচাৰিম যে ব্যৱসায়ৰ ক্ষেত্ৰত কেনেধৰণৰ গ্ৰাহক তেওঁ পাইছে, যে গ্ৰাহকৰ এনেকুৱা কিবা অসুবিধা থাকে নেকি যে বস্তুৰ দাম বৃদ্ধি হৈছে বা মানে তেওঁ যি ধৰণে ভাবি আহিছে যে ইমান টকাত ক্ৰয় কৰিম তাতকে বেছি দামত পাইছে, কেনেকুৱা অনুভৱ হয়? কেতিয়াবা প্ৰব্লেম হৈ যায়, মানে ধৰক আমি কেতিয়াবা যেনে ৱেৰৰ দাম বিহুৰ পিছত বহুতখিনি বাঢ়ি গ'ল, আগৰ যিটো ৰেট এজন মানুহেতো একেলগে লৈ নাযায়, তো নেক্সট টাইম আৰু যেতিয়া আহে অলপ বেছি দাম পৰিলে তেতিয়া অলপ আমাৰ চেল কৰিব দিগদাৰ হৈ যায়। তেনেকুৱা বহুতখিনি বাঢ়িছে আৰু ফেন চেনৰো কেতিয়াবা বাঢ়ি যায়, হঠাৎ বাঢ়ি যায়, তেতিয়া কাষ্টমাৰটোক আমি চেল কৰিব দিগদাৰ হৈ যায় সেই ৰেটত। এতিয়া দেখা যায় যে আগৰ তুলনাত ধৰক এতিয়া ইলেক্ট্ৰনিক্সৰ সামগ্ৰীৰ ক্ৰয় আৰু ব্যৱহাৰ বহুত বেছি হৈছে বিভিন্ন ধৰণে, বিয়া হওক বা যিকোনো সৰু সৰু অনুষ্ঠান হওক, সেই ক্ষেত্ৰত ইলেক্ট্ৰনিক্সৰ সামগ্ৰী বহুত বিভিন্ন ধৰণে ওলাইছে। যে ইলেক্ট্ৰনিক্সৰ কেনেকুৱা গোটেই মাৰ্কেটখনে ইলেক্ট্ৰনিক্সে হৈ যাব নেকি? গোটেইখিনিতো নহয়, কাৰণ ইলেক্ট্ৰিকেলখিনি মানুহক লাগিবই, সেইখিনি নোহোৱাকেতো চলিব নোৱাৰে। ধৰক যেনে ফেন বা আপোনাৰ চুইচ তাৰ এইবিলাকতো লাগিবই, এই ইলেক্ট্ৰনিক্সটোতো অলপমান ডেভেলপ হৈছে আৰু গতিকে দুয়োটাই লাগিবই আৰু মানুহক। ঠিক আছে, আপোনালোকে দেখিছে এইখন হৈছে ব্ৰাদাৰ্ছ গিল্ছ ইলেক্ট্ৰনিক্স, য'ত শিৱ মন্দিৰৰ ওচৰত, আৰু শিৱ মন্দিৰৰ ওচৰত আমি আপোনালোকক দেখাব ভিডিঅ'